নমস্কাৰ, মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক PM পোষণৰ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে নিশ্চয় জানে যে PM পোষণ অৰ্থাৎ মধ্যাহ্ন ভোজনৰ তথ্যসমূহ ARMS অৰ্থাৎ অট'মেটেড ৰিপৰ্টিং এণ্ড মনিটৰিং ছিষ্টেমৰ যোগেদি যোৱা প্ৰায় 2 বছৰ ধৰি বিদ্যালয়সমূহে দি থকাৰ এটা ব্যৱস্থা কৰা হৈছে, যিটো আপোনালোকে মেছেজৰ জৰিয়তে দি থাকে, যাৰ কাৰণে আপোনালোকে নিজৰ মোবাইল নম্বৰসমূহ এখন বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক আৰু এগৰাকী সহকাৰী শিক্ষকৰ ফোন নম্বৰ ৰেজিষ্টাৰ কৰিবলৈ দিয়া হৈছিলে আৰু তেখেতলোকৰ সেই নিৰ্দিষ্ট ফোন নম্বৰৰ জৰিয়তে SMS পঠিয়াই মধ্যাহ্ন ভোজন অথবা PM পোষণৰ তথ্যসমূহ আমি দি থাকিবলগীয়া হৈছিলে। আৰু এই ক্ষেত্ৰত যোৱা কিছুদিন ধৰি এই বিষয়টো খুব বেছি গুৰুত্বপূৰ্ণ নাছিল যদিও যোৱা প্ৰায় এমাহ 1.5 মাহৰ পৰা ইয়াৰ ওপৰত বিভাগে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু প্ৰত্যেক দিনাই ইয়াক নিৰীক্ষণ কৰি থকা হৈছে বিদ্যালয়সমূহে ARMSৰ জৰিয়তে PM পোষণৰ তথ্য দিছেনে নাই। আৰু এই প্ৰসংগত যোৱা 15 মে তাৰিখত মিছন সঞ্চালক মহোদয়ৰ অধ্যক্ষতাত আটাইকেইখন জিলাৰ মুৰব্বী বিষয়াসকলৰ লগত এক গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হয় আৰু এই ভিডিঅ' কনফাৰেন্সত কিছু কথা সবিস্তাৰে আলোচনা কৰা হয়। আৰু ইয়াৰ ভিতৰতে অন্যতম কথাটো হৈছে যে এতিয়াৰে পৰা ARMSৰ যোগেদি বিদ্যালয়সমূহে PM পোষণ অৰ্থাৎ মধ্যাহ্ন ভোজনৰ তথ্য দিয়াটো বাধ্যতামূলক কৰা হৈছে। আৰু যদি কোনো বিদ্যালয়ে ARMSৰ যোগেদি PM পোষণৰ তথ্যসমূহ নিদিয়ে, তেনেহ'লে স্পষ্টভাৱে জনাইছে যে সেই বিদ্যালয়ৰ কাৰণে যি PM পোষণৰ ফাণ্ড আছে সেই ফাণ্ডটো বন্ধ কৰি দিব। তো এইটো আমাৰ বিদ্যালয়সমূহৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো PM পোষণৰ যি ফাণ্ড আহে সেই ফাণ্ডৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক যি মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিব লাগে সেইসমূহ কৰি থকা হৈছে। কিন্তু আপোনালোকে যদি কিবা কাৰণত মেছেজ কৰিব পৰা নাই, PM পোষণৰ তথ্য দিব পৰা নাই, বিভিন্ন কাৰণত টেকনিকেল কাৰণ হ'ব পাৰে, কোনোবাই নাজানিবও পাৰে, সেইকাৰণে মেছেজসমূহ দিয়া হোৱা নাছিলে, কিন্তু এতিয়াৰ পৰা অতিকে সাৱধান হওক, কিয়নো আপোনালোকে যদি মেছেজসমূহ ৰেগুলাৰলি নিদিয়ে তেনেহ'লে আপোনালোকৰ বিদ্যালয়ৰ ফাণ্ডটো বন্ধ হ'ব। আৰু এই কনফাৰেন্সতে আৰু এটা কথা উল্লেখ কৰা হয় যে আপোনালোকে গম পাইছে আমাৰ শিক্ষা সেতু এপ্লিকেশ্যনতো MDMৰ এটা ব্যৱস্থা, MDMৰ তথ্য দিয়াৰ এটা ব্যৱস্থা নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে। আৰু এই ব্যৱস্থাটো এতিয়াও কাৰ্যক্ষম হোৱা নাই, কিয়নো শিক্ষা ক্ষেত্ৰৰ উপস্থিতিৰ ক্ষেত্ৰত যথেষ্ট সমস্যা এতিয়াও দেখা পোৱা গৈছে। কিন্তু অতি সোনকালেই শিক্ষা ক্ষেত্ৰৰ জৰিয়তেও আপোনালোকে PM পোষণৰ তথ্য দিব লাগিব। আৰু তাত আপোনালোকে ছাত্ৰ ছাত্ৰীক কিমান ছাত্ৰ ছাত্ৰীয়ে মধ্যাহ্ন ভোজন গ্ৰহণ কৰিলে সেইটো দিয়াৰ প্ৰয়োজন নাই, কিয়নো আপোনালোকে যেতিয়া ছাত্ৰ ছাত্ৰীৰ উপস্থিতি ল'ব শিক্ষা ক্ষেত্ৰৰ জৰিয়তে, যিমানজন ছাত্ৰ ছাত্ৰীৰ উপস্থিতি সেই দিনটোত ল'ব আৰু মধ্যাহ্ন ভোজনৰ তথ্যত যেতিয়া আজিৰ দিনটোত মধ্যাহ্ন ভোজন পৰিৱেশন কৰা হৈছে বুলি দিব, তেনেহ'লে সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যাটোৱে আপুনি সংগ্ৰহ কৰিব। আৰু যেতিয়া এই ব্যৱস্থাটো কাৰ্যক্ষম হ'ব, তেতিয়া আপোনালোকে কিন্তু ARMSত মেছেজ নিদিলেও হ'ব। কিন্তু যেতিয়ালৈকে শিক্ষা ক্ষেত্ৰৰ এই ব্যৱস্থাটো সম্পূৰ্ণভাৱে কাৰ্যক্ষম হৈ নুঠে, তেতিয়ালৈকে কিন্তু ARMSত মেছেজ কৰিবই লাগিব আৰু এইটো বাধ্যতামূলক। আৰু কোনো বিদ্যালয়ে যদি এই বিষয়ত হেমাহি কৰে তেনেহ'লে পৰৱৰ্তী সময়ত কিন্তু আপোনালোকৰ বিদ্যালয়ে ইয়াৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে আজিৰ এই বিশেষ খবৰটো আছিলে ইমানেই। গতিকে আপোনালোকক অনুৰোধ জনাওঁ, আপোনালোকে কোনেও হেলা নকৰি যি সমস্যা আছে সেই সমস্যাসমূহ কাৰ্যালয়ৰ MISৰ লগত যোগাযোগ কৰি অথবা CRCC সকলৰ লগত যোগাযোগ কৰি সমাধান কৰিব আৰু
নিয়মিতভাৱে PM পোষণৰ মেছেজ ARMSৰ যোগেদি পঠিয়াবলৈ চেষ্টা কৰিব। তো আজিলৈ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি এতিয়াও মোৰ চেনেল ৰুবুল ডিজিটেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ আহিছোঁ, ধন্যবাদ।